Hello? Oh, কোৱা কাইলে সন্ধিয়া ন ঠিক আছে দিয়া মই চেষ্টা কৰি চাম বাৰু নাই তাৰিখটো নাই পাহৰা ঠিক আছে দিয়া হ'ব 15 আগষ্ট এই তাৰিখটো মই কেনেকৈ পাহৰিব পাৰো কিমান হেপাহেৰে হি ৰাতিপুৱা উঠিছিলে ইফালৰ পৰা হিফাল গৈছে হিফালৰ পৰা হিফাল গৈছে ফুল ছিগি আনিছে কিমান ব্যস্ততা তাৰ এলপি স্কুলৰ হি প্ৰধানমন্ত্ৰী চতুৰ্থ শ্ৰেণীত পঢ়া ল'ৰাটোৱে গোটেই ঘৰখন নিজৰ মূৰৰ ওপৰত তুলি ৰাখে ইমান বেছি হাঁহি ফুৰ্তি ভাল পোৱা এখাজ যদি খাবলৈ পোৱা নাছিল আমাৰ একো অভাৱ নাছিলে আয়ে গাধুই আহি খেৰৰ চালিখনতে গুজি থোৱা আইনাখনত মুখখন চাই ফুটটো ল'ব বিচাৰিছে আৰু তেনেতে ভাইটিয়ে ওচৰৰ পৰা গৈ পেলাই আইক ৰ লাগি চাইছে যেন সি হেপাহ পলুৱাই আইলৈ চাইছে আয়ে এক থাপ্পৰ মাৰি পেলাই তাক পঠিয়াই দিলে কি চাই আছো এনেকৈ বুলি সি দৌ মাৰি গৈ পিতাইৰ ওচৰ পালেগৈ পিতাই আকৌ সেই সময়ত গোহালি ঘৰ চাফা কৰি আছিলে গৈ পিতাইৰ ওচৰত অকণমান দেৰি সি ৰল গোবৰখিনি সিও অকণমান পেলাবলৈ চেষ্টা কৰিছিলে সি ইটোৰ লগত হিটোৰ লগত কামত সি খুব বেছি সহযোগ কৰে ইমান বেছি মেচিয়ৰ্ড ইমান বেছি বুজি পোৱা এজন ল'ৰা সি অকণমান সময় তাত ৰৈ পেলাই ক'লে পিতাই আমি কলি আৰু বগীৰ কাৰণে ভাল চালি ঘৰ এটা বনাম দেই কলি আৰু বগী সি নিজে দি লোৱা নাম আমাৰ দুজনী গৰু মই গোখাই ঘৰ ভাগ মচি আহি বাহিৰ পাইছিলোহি তেনেতে সি দৌৰ মাৰি আহি মোৰ ডিঙিতে গবা মাৰি ধৰি মোৰ গালত চুমা এটা খালে ক'লে যে বা মোৰ চেণ্ডেলৰ ফিটাপাত লগাই দেচোন সোনকালে সোনকালে মোৰ দেৰি হৈ আছে ময়ো তিতা হাতখন গাতে মোহাৰি তাৰ চেণ্ডেলৰ ফিটাপাত লগাই দিলো আয়ে পাকঘৰৰ পৰা চিঞৰিছে বাবাটো চাহ পানী টোপা খাই যোৱা সি কৈছে নালাগে আই আহি খাম বিকিহঁত ৰৈ আছে মোৰ দেৰি হৈছে মই যাওগৈ পিতাই মই যাও দেই আৰু মোৰ পিনে চাই কৈছে বা মই যাও দেই যাও এইটো বুলি মই কলো কিন্তু কেতিয়াও ভবা নাছিলো যে সি আৰু কোনো দিনে সি আৰু ঘূৰি নাহিব কলি আৰু বগীয়ে তোলৈ এতিয়াও ৰৈ থাকে ভাইটি আয়ে তই আহিবি বুলি এতিয়াও বৰ আগ্ৰহেৰে বাট চাই আছে পিতাই চকুলৈ মই চাব নোৱাৰো অৱশ্যে এতিয়া ময়ো চহৰলৈ গুচি আহিলো আই খেৰৰ চালিঘৰ নাথাকে যেনে তেনে টিঙৰ ঘৰ এটা মই কৰি দিছো পিতাইৰো দৰৱবোৰ সময়মতে পায় কষ্ট বহুত হৈছে কিন্তু তোৰ সপোনবোৰ পূৰণ কৰিবলৈ মই যিমান পাৰো চেষ্টা কৰিছো তই পাৰ যদি এবাৰ আহি চাই যাবিহিচোন কিয় নাজানো মনটো বুজাব নোৱাৰো কিয় নাজানো আজিও মানিব পৰা নাই যে তই আমাৰ মাজত নাই কিমান আৰু বেৰত ওলমি নাথাক ফটো হৈ কেতিয়াবাতো আহিব পাৰো কেতিয়াবা আহি মোক আকৌ গবা মাৰি ধৰি চুমা এটা খাব পাৰো আজিও অনুভৱ কৰো ভাইটি তোৰ সেই চুমাটো কাৰ ওপৰত কিয় কি কাৰণে কেতিয়া কেনেকৈ মই নাজানো কিন্তু এই দিনটো যেতিয়া আহে মই ক'ব নোৱাৰাকৈ যেন সাংঘাতিক খঙত থাকো বুজি নাপাওঁ কি কাৰণে হ'ল কিয় হ'ল তাৰ কাৰণে দুখী কোন কিন্তু কষ্ট আমি বোৰে পালো আমাৰ নোহোৱা হ'ল আমাৰ ভাইটি বুকুৰ আমঠুটো নোহোৱা হৈ থাকিলে কাৰ কি লাভ হ'ল নাজানো কিন্তু কাৰোবাৰ যে বুকুখন উদং হ'ল সেয়া ভালকৈ বুজি পাওঁ আৰু সেইকাৰণে 15 আগষ্টত দিনটো আহিলেই মই খঙত ক'ব নোৱাৰা হৈ থাকো
কাক কম কোনে বুজিব যিয়ে হেৰুৱাইছে যাৰ বুকুখন খালী হৈছে তেওঁহে অনুভৱ কৰিব পাৰিব যি নহওক দে তই য'তে আছ ভালে থাক কুশলে থাক তাৰ পৰাই তই বাহিৰক চাই থাকিবি এতিয়া আৰু অভিযোগ নাই বা চাৰ্টটো ছিগিছে চিলাই দেচোন বা চেণ্ডেলৰ পিতাপাত খুলিছে লগাই দেচোন বা এইখিনি দুখ পালো তেওঁলোকক লগাই দেচোন বা অংকটো বুজি পোৱা নাই বুজাই দেচোন এতিয়া কোনেও নকয় কাকো ক'ব নোৱাৰো আনকি আই পিতাইকো মই ক'ব নোৱাৰো চতুৰ্থ শ্ৰেণীৰ বৃত্তি পালে আমি ভাল হোটেলত চাহ খাম দেই বা কোনে গলি তই এতিয়া তই বিচৰা মতে তোক মই চাহ খুৱাব পৰা হলো এতিয়া তই বিচৰা মতে কাপোৰ দিব পৰা হলো এতিয়া তই চেণ্ডেলৰ ফিটা সলাব নালাগে ভাইটি তোক মই নতুন চেণ্ডেল এযোৰ দিব পৰা হলো তই এবাৰ আহিবিচোন 15 আগষ্ট এটা অভিশপ্ত এটা দিন বুজাব নোৱাৰা এটা দিন ভাবিব নোৱাৰা এটা ক্ষণ